বিগত 15 দিনে নিৰুদ্দেশ হৈ আছে কলিয়াবৰ বৰঘুলিৰ এগৰাকী 37 বছৰীয়া মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী। যুৱতীগৰাকীৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতি। ভুক্তভোগী পৰিয়ালটোৱে বহু বিচাৰ কুচাৰ কৰিছে যদিও আজিলৈকে কোনো সন্ধান পোৱা নাই যুৱতীগৰাকীৰ। হয়, আমাৰ 1 নং বৰগুলিত আপোনাৰ নুননেহাৰ নামৰ ছোৱালী এজনী মানসিক বিকাৰগ্ৰস্ত হয়। দেউতাকৰ নাম আব্দুল ৰহমান। আজিৰ পৰা প্ৰায় 15 দিন হৈছে ঘৰৰ পৰা নাইকিয়া হৈছে। ছোৱালীজনীয়ে আৰু 2-3 বাৰ তেনেকৈ হেৰাইছিলে, কিন্তু মানে পোৱা গৈছে, কিন্তু আজিলৈকে এইবাৰ মানে হেৰুৱাৰ পাছত আজিলৈকে গাৰ্জেনে পোৱা নাই, যাৰ কাৰণে নেকি গাৰ্জেন আমাৰ হতাশ হৈছে। আপোনালোকৰ জৰিয়তে ৰাইজৰ ওচৰত কাতৰ অনুৰোধ কৰিছে, ছোৱালীজনীক যাতে য'তেই দেখা পায়, তেখেতসকলৰ ফোন নম্বৰো আছে আৰু ছোৱালীজনীৰ আপোনাৰ ফটো আছে, যাতে ফোন নম্বৰৰ জৰিয়তে যোগাযোগ কৰে। আপোনাৰ অলপ সহায়ৰ যোগেদি হয়তো এই পৰিয়ালটোৰ বহুত সহায় হ'ব, তাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। উপায়হীন হৈ ইতিমধ্যে ঘটনা সন্দৰ্ভত কাষ চাপে সংবাদ মাধ্যমৰ। যদিহে কোনো সদাশয় লোকে মহিলাগৰাকীৰ খবৰ পায় তেনেহ'লে 9387175040 অথবা 9494911101 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালটোৱে। আমার যে পাগলা মাথা খারাপ করতে পারে গেছে গা না পাই না আমাদের আরেকবার 2.5 বিষয় আনছি অনাতিবার পাই না, এবার মানুষ একটা খবরও দেয় না। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি